অহা 22 জুনৰ পৰা 26 জুনলৈ যি অম্বুবাচী মহাযুগ আয়োজন কৰা হৈছে পৰ্যটন বিভাগ আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাত তাৰ বিষয়ে আপোনালোকক দুআষাৰমান মই গোটেই ইভেণ্টটোৰ বিষয়ে দুআষাৰমান ক'ব বিচাৰিছোঁ। আপোনালোকে জানে যে এই অনুষ্ঠানটো অম্বুবাচী মহাযুগটো পৰ্যটন বিভাগে ৰাজ্য চৰকাৰৰ সহযোগিতাত 2013 চনৰ পৰা এই অনুষ্ঠানটো পাতি আহিছে ৰাজ্যখনত। আৰু কামাখ্যা ধাম এক ধৰ্মীয় আৰু আধ্যাত্মিক পৰ্যটন কেন্দ্ৰলৈ পৰিগণিত হৈছে। আৰু এই অনুষ্ঠানটোলৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও বিভিন্ন ভক্তৰ আগমন ঘটে। আৰু মই আপোনাক ক'বলৈ পাই ভাল পাইছোঁ যে যোৱা 2টা বছৰ আপোনালোকে চাব যে এই অনুষ্ঠানটোত এই অনুষ্ঠানটো 2024 চনত আমাৰ ভাৰতবৰ্ষৰ ভিতৰৰ পৰা প্ৰায় 7,46,046জন মানুহে টুৰিষ্টে ইয়াত অংশগ্ৰহণ কৰিছিল, ভক্ত অংশগ্ৰহণ কৰিছিল। আৰু ইয়াত ফৰেন টুৰিষ্টৰ সংখ্যা আছিল 20জন। সৰ্বমুঠ 7,46,066জন ভক্তই এই অনুষ্ঠানটোত অম্বুবাচী মহাযুগত অংশগ্ৰহণ কৰিছিল। আৰু 2025 চনত আমি দেখিছোঁ যে 7,71,977জন ইয়াত ভক্তই অংশগ্ৰহণ কৰিছিল ভাৰতৰ ভিতৰত। আৰু ভাৰতৰ বাহিৰৰ পৰা যিটো ফৰেন টুৰিষ্ট বুলি কওঁ 42জনে ইয়াত অংশগ্ৰহণ কৰিছিল। আৰু সৰ্বমুঠ ইয়াত 7,72,019জন ভক্তই অংশগ্ৰহণ কৰিছিল, যিয়ে মই ভাবোঁ যে গোটেই আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এক আধ্যাত্মিক পৰিৱেশ ই ৰচনা কৰিছে। আৰু আমাৰ দায়িত্ব হৈছে যে এই অনুষ্ঠানটোত যিসকল ভক্ত ইয়ালৈ আহিব সেই ভক্তসকলে যাতে এটা সুন্দৰ পৰিৱেশ পায়, আৰামদায়ক এটা সুসংগঠিত পৰিৱেশ নিশ্চিত কৰা আমাৰ সকলোৰে লক্ষ্য। মই এই আপাহতে আপোনালোককো অনুৰোধ জনাইছোঁ, কাৰণ আপোনালোকৰ এটা দায়িত্ব আছে, কালেক্টিভ ৰেছপনচিবিলিটি আছে, যে আপোনালোকে যাতে সকলোকে আহ্বান জনায় যে সুশৃংখলাবদ্ধভাৱে এই অনুষ্ঠানটো ইয়াত হ'ব লাগে। ইয়াত যিসকল লোক আহে তেওঁলোকেও যাতে পৰিৱেশটো বিনষ্ট নকৰে, তাৰ কাৰণেও সকলোৰে এটা সামাজিক দায়িত্ব হ'ব লাগে। ইতিমধ্যে আমি এই অনুষ্ঠানটো পাতিবৰ কাৰণে যিমানখিনি পাৰোঁ ৰাজ্য চৰকাৰে পৰ্যটন বিভাগে আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ লক্ষ্য হৈছে যে এক নিৰাপদ আৰু সুশৃংখলভাৱে এই আধ্যাত্মিক পৰিৱেশটো আমি ৰচনা কৰা। ইতিমধ্যে জিলা প্ৰশাসন, কামৰূপ মহানগৰ লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, গুৱাহাটী আৰক্ষী আয়ুক্তালয়, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, উত্তৰ পূব সীমান্ত ৰেলৱে আৰু পৰ্যটন বিভাগে এই গোটেইখিনি কাম সুচাৰুৰূপে কৰিবৰ কাৰণে আমি যোৱা প্ৰায় এটা মাহ জোৰা আমি এই কাৰ্যসূচী গ্ৰহণ কৰি আমি কাম কৰি আছোঁ। ইয়াত মন্দিৰৰ যিটো দৌল কমিটি আছে তেওঁলোকে আমাক যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। আৰু আমি সকলোৱে মিলি পেলাই এই অনুষ্ঠানটো যাতে সুন্দৰভাৱে ইয়াত অনুষ্ঠিত হয় তাৰ পৰিকল্পনা কৰিছোঁ। ইতিমধ্যে আমি 3টা মুখ্য স্থানত শিবিৰ 3টা স্থাপন কৰা হৈছে। কামাখ্যাৰ ৰেলৱে ষ্টেচন ভক্তসকলৰ বাবে এটা ডাঙৰ শিবিৰ, পাণ্ডু বন্দৰ এইটো এটা ভক্তসকলৰ বাবে ডাঙৰ শিবিৰ, আৰু নাহৰবাৰীত আমাৰ আৰক্ষী কৰ্মচাৰীসকলক থাকিবৰ কাৰণে আমি এটা শিবিৰ পাতিছোঁ। আৰু এই শিবিৰত প্ৰায় যথেষ্ট হাজাৰ হাজাৰ লোক ইয়াত থকাৰ ব্যৱস্থা কৰা হৈছে। আৰু ভক্তসকল অহাৰ আগতে আমি প্ৰায় 21 তাৰিখে আমি সন্ধিয়াৰ সময়ত এই শিবিৰটো আমি সম্পূৰ্ণ কৰি তুলিম। ইতিমধ্যে ভক্তসকলৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ আনুষংগিক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। আপোনালোকে হয়তো দেখিছে যে কিছু ৰাস্তাবিলাকত আমি কিছুমান কাঠৰ মজিয়া দি পেলাই আমি শিবিৰ সৰু সৰু আমি 100 মিটাৰ দূৰে দূৰে কৰিছোঁ, যাতে কেতিয়াবা কাৰোবাৰ অসুস্থ মানুহ থাকিব পাৰে তেওঁলোকে যাতে অকণমান জিৰাব পাৰে, কাৰোবাৰ যদি মেডিকেল হেল্থ তেওঁলোকৰ প্ৰয়োজন থাকে এই সৰু সৰু ঘৰবিলাক মানে শিবিৰবিলাকতো তেওঁলোকে ল'ব পাৰিব। ইয়াৰ উপৰি পৰ্যাপ্ত আলোক ব্যৱস্থা কৰা হৈছে। আৰু বিশেষকৈ GMCয়ে দিনে নিশাই
পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু PHC বিভাগে বিশুদ্ধ খোৱা পানীৰ ইতিমধ্যে যোগান ধৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি বেৰিকেডিং কৰি আছোঁ গোটেইখিনি আৰু কামাখ্যাৰ পাদদেশৰ পৰা একেবাৰে কামাখ্যা মন্দিৰলৈকে ইয়াত আমাৰ কাৰ্পেটিং কৰা হ'ব ভক্তসকলে যাতে অসুবিধা নাপায় খোজকাঢ়িবৰ কাৰণে তাত কাৰ্পেটিঙৰ ব্যৱস্থা কৰা হৈছে আৰু বিভিন্ন ধৰণৰ ইয়াত চাইনেজৰো ব্যৱস্থা কৰা হৈছে কোনফালে যাব লাগিব ৰাজহুৱা ঘোষণা ব্যৱস্থা পাব্লিক এনাউন্সমেণ্ট ছিষ্টেমৰো ব্যৱস্থা কৰা হৈছে আৰু মুখ্যতঃ আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা স্বাস্থ্য বৃদ্ধি সুৰক্ষা আৰু নিৰাপত্তা এইখিনি ব্যৱস্থাও আমি কৰি আছোঁ আৰু বিশেষভাৱে কামাখ্যা মন্দিৰ চৌহদ আৰু সকলো এলেকাত যাতে পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পৰিচ্ছন্নতা তাত থাকিব পাৰে তাৰ বাবেও আমাৰ GMCয়ে কাম কৰি আছে আৰু সকলো শিবিৰত যাতে চিকিৎসা আৰু পেৰামেডিকেল কৰ্মচাৰী থাকে জৰুৰীকালীন চিকিৎসা সহায় আমি দিব পাৰোঁ ষ্ট্ৰেচাৰ আৰু হুইলচেয়াৰ সুবিধা আৰু বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে জ্যেষ্ঠ নাগৰিকসকলক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক সেই তেনেকুৱা ধৰণৰ ব্যক্তি আহিলেও যাতে অসুবিধা নাপায় তেনেকুৱা ধৰণৰ ব্যৱস্থাও কৰা হৈছে আৰু ইয়াৰ কাৰণে যিমানখিনি কৰিব লাগে আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এটা আপোনালোকক কথা ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে মেলাৰ সময়ত যথেষ্টখিনি আমাৰ কিছুমান ৰাস্তাৰ কাষত কিছুমান ভেণ্ডৰ ইমান বেছি হয় যে যাৰ কাৰণে কি হয় মানুহে অহা যোৱা কৰিবৰ কাৰণে অসুবিধা হয় তেনেধৰণে যে আমাৰ গোটেই উদ্দেশ্যটো হৈছে যে ভক্তসকলে এই মেলাখনত তেওঁলোকে যাব লাগে আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিব লাগে ইয়াৰ সুযোগত কিছুমানে কি কৰে অবৈধভাৱে পাৰ্কিং কৰে বা অবৈধভাৱে বহু লোকে তাত ভিৰ কৰেহি বিভিন্ন ধৰণৰ সামগ্ৰী ইমান বেছি ইয়াত আহি যায় যে যিবিলাকে গোটেই অনুষ্ঠানটো কিছু ভালকৈ হোৱাত ব্যাঘাত হয় তেনেকুৱা ধৰণৰ যাতে এটা পৰিৱেশ সৃষ্টি নহয় আমি প্ৰশাসনক সেই কথাটিও কৈছোঁ যাতে শৃংখলাবদ্ধভাৱে যাত্ৰীসকলে উঠা বা নমা বা ডেষ্টিনেশ্যনৰ গন্তব্যস্থানলৈ যাব পাৰে সকলোখিনি সুবিধা যাতে প্ৰশাসনে কৰে তাৰ ওপৰতো আমি লক্ষ্য দিবৰ কাৰণে তেখেতসকলকো কৈছোঁ গতিকে ইয়াৰ লগত হৈছে আৰু এটা মানে তাত এটা কম্পনেণ্ট আছে সেইটো হৈছে খোৱা খাদ্য বিভিন্ন ধৰণৰ লোকে স্বেচ্ছাসেৱী লোকসকলে বা ইয়াত খাদ্য ব্যৱস্থা ইয়াত ৰন্ধনশালা ইয়াত আছে আৰু এই ৰন্ধনশালাবিলাকৰ খাদ্য মানে যিটো গুণগত মানদণ্ড বা তেওঁলোকে স্বাস্থ্য নিয়ম সামৰি পেলাই এই খাদ্যবিলাক বনাইছেনে নাই তাৰ যিটো আমি মনিটৰিং কৰিব লাগে সেইখিনিও আমি আমাৰ ফুড ইনস্পেক্টৰসকলে দিনে নিশাই তাত খোৱা খাদ্য যাতে মনিটৰিং কৰিব ইয়াৰ পিছত আমাৰ জিলা প্ৰশাসন PWD GMC PHC আৰক্ষী পৰ্যটন স্বাস্থ্য বিভাগ সকলোখিনিয়ে ইয়াত তেওঁলোকৰ জৰুৰীকালীনভাৱে তেওঁলোকৰ এটা হেল্প ডেস্ক থাকিব যাতে তেওঁলোকে কোনোবা যদি অসুবিধা হয় এই হেল্প ডেস্কবিলাকৰ আমি নাম্বাৰবিলাক আমি আগবঢ়াই দিম এই নাম্বাৰ মানে তেওঁলোকে আমাৰ পৰা সহায় পাব গতিকে মই আপোনালোকক পুনৰবাৰ আহ্বান জনাইছোঁ যে এইখন যি ঐতিহ্যমণ্ডিত অম্বুবাচী মেলা আজি যোৱা প্ৰায় এটা দশকৰ বেছি ইয়াত সুশৃংখলাবদ্ধভাৱে চলি আছে ইয়াত যাতে গুণগত মানদণ্ড মেলাখনত ভালে থাকে বা ইয়াত পৰ্যটকসকলে আহি পেলাই পাব লগা সুবিধাখিনি পায় যি আধ্যাত্মিক পৰিৱেশ সৃষ্টি হৈছে কামাখ্যা মন্দিৰৰ ইয়াত সহযোগিতাত আমি সেইটো যাতে বৰ্তাই ৰাখিব পাৰোঁ আমি আপ্ৰাণ চেষ্টা কৰিছোঁ আপোনালোককো আহ্বান জনাইছোঁ যে যাতে এই পৰিৱেশ সুন্দৰ পৰিৱেশ পৰ্যটনৰ পৰিৱেশ আধ্যাত্মিক পৰিৱেশ ইয়াত বৰ্তাই থাকে মই আপোনাক ক'বলৈ পাই ভাল পাইছোঁ যে যোৱা 5টা বছৰ আজি অসমত যথেষ্টখিনি পৰ্যটক আহিছে এটা পৰ্যটনৰ পৰিৱেশ সৃষ্টি হৈছে যেতিয়া ৰাজ্যখনত আইন শৃংখলা ভাল থাকে বা ইয়াৰ আন্তঃগাঁথনি ভাল হয় বা পৰিৱেশ ভাল হয় তেতিয়া পৰ্যটন বৃদ্ধি হয় আৰু পৰ্যটন বৃদ্ধি হোৱাটো ৰাজ্যখনৰ এটা ভাল খবৰ মই আপোনাক ক'বলৈ পাই ভাল পাইছোঁ যে যোৱা বছৰ প্ৰায় 85 লাখ আমাৰ ডমেষ্টিক টুৰিষ্ট আমাৰ ৰাজ্যখনলৈ আহিছে আৰু ফৰেন টুৰিষ্টটো প্ৰায় 42,000 আহিছে গতিকে ই ৰাজ্যখনৰ কাৰণে এটা ভাল খবৰ আৰু কামাখ্যা ধামত আপোনালোকে দেখিলে প্ৰায় 7 লাখৰো বেছি ইয়াৰ লোক ইয়াত মাত্ৰ এটা ইভেণ্টতে আহিছে গোটেই বছৰজোৰা ইয়াত মানে মানুহ আহি থাকে ভক্তসকল লাহে লাহে বৃদ্ধি পাইছে আমি আশা কৰিছোঁ এইবাৰ অন্তত 8 লাখ মানুহ এই মানে হেৰিটো মেলাখনত তেওঁলোকে উপস্থিত হ'বহি গতিকে এটা ডাঙৰ আমাৰ ৰাজ্যখনৰ এটা ধৰ্মীয় পৰ্যটন বা এটা আধ্যাত্মিক পৰিৱেশ গতিকে মই সকলোলৈকে পুনৰবাৰ বিনম্ৰভাৱে আহ্বান জনাইছোঁ আৰু আপোনালোকৰ জৰিয়তে
অসমৰ ৰাইজকো আহ্বান জনাইছোঁ যে আপোনালোকে মেলাখনলৈ আহক, ভক্তি শ্ৰদ্ধা আপোনালোকে আগবঢ়াওক, কিন্তু লগতে এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশো সৃষ্টি কৰক। ধন্যবাদ।